শৰীৰৰ কিডনি এটা অবিচ্ছেদ্য অংগ আকৌ কিডনি এতিয়া চাওক কিডনিৰ বেমাৰ বুলি ক'লে আমি বহুতে কয় যে ডায়ালিসিস দিয়া মানে ডায়ালিসিস কৰাই আছে এতিয়া চাওক ডায়ালিসিস মানে কি মই আজি ভিডিওটোত এটো কেতিয়াও মই বনোৱা নাই এনেকুৱা ভিডিও সো আজি পুন প্ৰথমবাৰৰ বাবে মোৰ এই চেনেলটোত এই বেমাৰ সম্পৰ্কত কিছুমান মানে আজি এটো প্ৰথম টপিক হ'ব যি মানে বেমাৰ সম্পৰ্কত মই আলোচনা কৰিছো মই নিজে মেডিকেল ফিল্ডৰ মানুহ হয় সো গটিকে সো চাও ডায়ালিসিস মানে হল আমাৰ যেতিয়া কিডনিটোৱে ধুনিয়াকৈ কাম কৰি থাকে তেতিয়া কিডনিয়ে মেইনলি কি কাম কৰে জানেনে যেটো আমাৰ ব্লাড আছে সেই ব্লাডটো পিউৰিফাই কৰি দিয়ে যিখিনি ব্লাডত মলি আছে লেতেৰা বস্তু আছে সেইখিনি কি কৰে পিউৰিফাই কৰে আৰু পিউৰিফাই কৰি হি প্ৰেসাব হিচাপত বাহিৰলৈ উলিয়াই দিয়ে কিন্তু যেতিয়া কিডনিটোৱে কাম নকৰে আমাৰ কিডনিটোৱে কাম কৰিব নোৱাৰা হয় পিউৰিফাই কৰিব নোৱাৰা হয় কিডনিটোৱে তেতিয়া কি কৰিব লাগে জানেনে আমি আৰ্টিফিশিয়াল এটা পদ্ধতিত হে ব্লাডটো আমি ক্লিন কৰিব লাগে আৰু এই যেটো আৰ্টিফিশিয়াল ভাবে ব্লাডটো ক্লিন কৰা পদ্ধতি হেতুকে কয় ডায়ালিসিস এটা চাও ডায়ালিসিস কেনেকৈ কৰা হয় মই ভিডিও সহিত এই মানে ইয়াতে আপলোড কৰি দিম আপোনালোকে চাব যে কি পদ্ধতিত কেনেকৈ কি অৱলম্বন কৰা হয় সো চাওক মানে ডায়ালিসিসটো কি পদ্ধতিত কৰা হয় কেনেকৈ কৰা হয় আৰ্টিফিশিয়ালি কেনেকৈ কৰা হয় গোটেইখিনি প্ৰসেস ভিডিওৰ মাধ্যমেৰে আপোনালোকে চালে ভালকৈ বুজি পাই যাব সো চাওক আৰু মই এনেকুৱা ভিডিও মাজে মাজে দি থাকিম আপোনালোকে কমেন্ট কৰিব যদি এনেকুৱা ভিডিও চাব খোজে এনেকুৱা টাইপৰ কমেন্ট কৰিব মই এনেকুৱা ভিডিও বনাম আৰু জনে জনে ভেটেনাৰি ফিল্ড এসিস্টেন্টৰ মানে এন্ট্ৰেন্স এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে তোমালোকে ভালকৈ কৰা ভালকৈ দিয়া এক্সামটো জিকে ভালকৈ পঢ়া তোমালোকে গোটেইখিনি ক্লিয়াৰ কৰা সো তোমালোকলৈ বেষ্ট উইশেছ থাকিল সো ভিডিওটো চাওক আপোনালোকে